বন্ধুসকল এ চাওক মই কেইটামান জিকা গছ বা পুলি আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াত যিকেইটা পুলি গজিছে বা জাৰ্মিনেশ্যন কৰা হৈছিল এটাতো মিছ নাই, কিন্তু ইয়াত আপোনালোকক যিকেইটা পুলি দেখুৱাই আছোঁ ইয়াৰ বিধানটো আছিল প্ৰিয়া। এই প্ৰিয়া জিকাৰ পুলিবিলাক যে আপোনালোকে চাই আছে এয়া চাওক, তাৰমানে বেলেগে এই বীজবিলাক ৰুইছিল, কিন্তু হিয়াৰ বোলে গুটিবিলাক গজা নাই, জাৰ্মিনেশ্যন হোৱা নাই। কিন্তু কথা হ'ল ইয়াত যে যিকেইটা লগোৱা হৈছিল আপোনালোকক চাওক, মৰাপাতৰ ঠাৰি যিকেইটা তাৰমানে ইয়াত দিয়া হৈছে 35টা মৰাপাতৰ ঠাৰি হয় না, 35টা মৰাপাতৰ ঠাৰিৰ ওচৰে ওচৰে এটাকৈ বীজ দিয়া হৈছিল। প্ৰতিটো বীজ চাওক, এটা বীজ মিছ নাই, একদম পূৰা ধুনীয়াকৈ গজালি মেলিছে। এই চাওক আগবিলাক ওলাই আছে। তো যদি আপোনালোকে এই বৰ্তমান এইটো সময়তো আপোনালোকে এনেকুৱা ধৰণৰ জিকা কৰে, আপোনালোকে প্ৰিয়া জিকা আগতীয়াকৈ লগাব পাৰিব, কোনো কথা নাই। কিন্তু মই ইয়াত পৰীক্ষাৰ মাধ্যমে দি কেৱল গজালি মেলে নে নাই এইটো পৰীক্ষাৰ মাধ্যমে 35টা গুটি ইয়াত জাৰ্মিনেশ্যন কৰা হৈছিল, গজিল, ধুনীয়াকৈ গছবিলাক হৈছে। চাওক কি ধুনীয়া হৈছে। আৰু এই জিকাখিনি কিন্তু সিমান দীঘল নহয়, প্ৰিয়া জিকাটো একেবাৰে বহুত দেখাত ভাল। এই ৰামা আৰু মল্লিকা ইয়াৰ নিচিনা দীঘল নহয়, ইয়াত কিন্তু খাওঁতেও সোৱাদ বেছি, দেখাতো বহুত ভাল লাগে।